তেখেতসকলে ওলাই আহিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে এই ৰোড শ্ব'ত অমিত শ্বাহ ডাঙৰীয়াৰ ৰোড শ্ব'ৰ বাবে তথা নৰেন্দ্ৰ মোদীৰ সমৰ্থনত গতিকে এটা ইতিবাচক সুন্দৰ পৰিৱেশ সকলোৱে এতিয়া ডাবল ইঞ্জিন চৰকাৰৰ দুখনক সহযোগ কৰিবলৈ আগবাঢ়িছে এই চিত্ৰ স্পষ্ট কৰে আৰু মোৰ বোধেৰে দিছ ইজ দ্য বিগেষ্ট এভাৰ ৰেলী অৰ ৰোড শ্ব' ইন আছাম য'ত প্ৰায় 1,20,000 পৰা 1.5 লাখ মানুহ সমবেত হ'ব চাওক মাৰ্জিনটোৰ কথা আচলতে মই কোৱাটো এইকাৰণে অনুচিত যেহেতু ৰাইজে আশীৰ্বাদ দিব ৰাইজৰ ভোটৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে আমি তাৰ ওপৰত কমেণ্ট দিয়াটো খুব শুদ্ধ কথা নহয় যদিও বিভিন্ন অপিনিয়ন পোল আপোনালোকৰ সমীক্ষা আমাৰ অভ্যন্তৰীণ সমীক্ষাত আমি বা মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্যত আমি অনুমান কৰিব পাৰোঁ 5 লাখৰ পৰা 6 লাখৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টি জিকিব আৰু হয়তো ৰাইজে যদি আৰু পোল পাৰ্চেণ্টেজ যদি বাঢ়ি যায় সেই সংখ্যা আৰু বৃদ্ধি পালেও আমি আচৰিত নহওঁ যিদৰে আমি 10খন আসন প্ৰথম পৰ্যায়ত পাইছোঁ দ্বিতীয় পৰ্যায়তো আটাইকেইখন আসনতে আমি ভালদৰে যুঁজিম আপোনালোকক পুনৰবাৰ ক'ব বিচাৰিছোঁ 10খন আসনৰ 8খনটো আমাৰ নিশ্চিত বাকী 2খনত আমি যথেষ্ট প্ৰতিদ্বন্দ্বিতা আগবঢ়াই এটা ইতিবাচক পৰিৱেশত আহিছোঁ গতিকে আমি ভাবোঁ ৰাইজে গুৱাহাটীতো আশীৰ্বাদ দিব দুপৰীয়া এটা ইতিবাচক চিন্তাৰে আমি আগবাঢ়িছোঁ কোনো এটা ক্ষেত্ৰ আমি এৰি নিদিওঁ গতিকে দেখা যাওক কি হয় সময় ক'ব ৰাইজৰ আশীৰ্বাদে ক'ব আমিতো 14-0 লক্ষ্যৰে সদায় ৰণত নামো বাকী গণদেৱতাই আশীৰ্বাদ কি দিয়ে কেতিয়াবা অভ্যন্তৰীণ ৰাজনীতিক বিভিন্ন দলৰ থাকে বা জনগাঁথনিৰ ওপৰত কিছু ক্ষেত্ৰত নিৰ্ভৰ কৰি এইবিলাক সময় ক'ব কিন্তু আমি এতিয়া ইতিবাচক চিন্তাৰে আগবাঢ়িছোঁ ধুবুৰীও আমি এৰি নিদিওঁ বুলি ভাবিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ